কাৰ্বি সাহিত্য সভাৰ 33তম বাৰ্ষিক অধিৱেশন এবাৰ বকলীয়া অলংকমাজি অঞ্চলতে অনুষ্ঠিত কৰা হ'ব। এই 24 জানুৱাৰী, 25, 26, 27 জানুৱাৰী। প্ৰথম দিনত মঞ্চ মুকলি আদৰণি সমিতিৰ তৰফৰ পৰা বিভিন্ন অঞ্চলৰ পৰা অহা সদস্যসকলক গ্ৰহণ কৰিব তেওঁলোকে। তাৰ পাছত পিছদিনাখন এই কাৰ্বি সাহিত্য সভাৰ অধিৱেশন দ্বিতীয় দিন হ'ব। পতাকা উত্তোলনেৰে আৰম্ভ কৰি সেইদিনাখনে আলোচনা চক্ৰও হ'ব। আৰু কাৰ্বি সাহিত্য সভা কেন্দ্ৰীয় কমিটিৰ আৰু আদৰণি সমিতিৰ যিমান কিবা কিতাপ আছে সেইদিনাখন মুকলি কৰা হ'ব। আৰু সেইদিনাখন ৰাতি সাংস্কৃতিক সন্ধিয়া হ'ব। এইবাৰ লেখত ল'বলগীয়া এনেকুৱা এখন কিতাপ, এই কাৰ্বি কিতাপ প্ৰথম লেখক বংলং তেৰাং, ৰু বংলং তেৰাং। তেখেতে বহুত কেইখন কিতাপ লিখিছিলে। এইবাৰ একেখন কিতাপ কৰি পেলাই আমি প্ৰকাশ কৰিছোঁ। প্ৰায় 1700 পেজ কিতাপ আমি প্ৰকাশ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।